মৰ্নিং কি খবৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে একদম ৰাতিপুৱাই মানে গাহৰিক দানা দিবলৈ যাওঁ তো আপোনালোকক মই গোটেইখিনি বস্তু দেখাই আছোঁ কেনেকৈ গাহৰিক দানা দিওঁ তো যোৱা ৰাতি মই এইখিনি দানা সিজাই ৰাখিছিলোঁ ইয়াত এইখিনি দানা একদম যোৱা ৰাতি সিজাই ৰাখিছিলোঁ ইয়াত আছে আপোনাৰ এইটো দেখিছেনে ব্ৰইলাৰ পেটুকাবিলাক এইবিলাক ব্ৰইলাৰ পেটুকা আছে কচু আছে অমিতা আছে তাৰপিছত চাউল আছে ভাত আছে এনেকৈ ঢেৰ কিবা কিবি আছে তো এইখিনি এতিয়া মই কেনেকৈ দি আছোঁ দেখাই আছোঁ আৰু কালি ৰাতি মানে আমাৰ ভাত অলপ ৰখি গ'ল এইখিনি ভাত ৰখি গ'ল দেখিছেনে তো ভাতখিনি ৰখি গ'ল এইখিনি ভাতটো এতিয়া ইয়াত মানে মই মিলাই দিম ইয়াত এইখিনি গোটেইখিনি এনেকৈ ইয়াত দি দিম এতিয়া তো দি এইখিনি পূৰা সানি ল'ম এতিয়া দেখিছেনে পূৰা ধুনীয়াকৈ এনেকৈ সানি ল'ম আৰু মই ৰাতি কেনেকৈ দানাটো সিজাওঁ আপোনাৰ ৰাতি ভিডিঅ' এটা মই দেখাই আছোঁ আৰু দানাটো মই ৰাতি বনাওঁ মানে কি হ'ল আজি ৰাতি বনালোঁ নহয় তো কাইলৈ দিম পৰহিলৈও মই হৈ যায় আকৌ পৰহিলৈ ৰাতি মই ধৰি লওক আকৌ বনাব লগা হৈ যায় তো এতিয়া বনাই আছোঁ দানা একদম পূৰা ৰাতিৰ পৰিৱেশ মই মানে কি এতিয়া 7টামান বাজিছে তো 7টা এনেকুৱালৈ মোৰ হৈ যায় সন্ধিয়া পৰা মই ধৰিলে 2-1 ঘণ্টামান লাগি যায় তো এতিয়া বনাই আছোঁ মোৰ অলৰেডি হ'বলৈ হৈ গৈছে গতিকে ঢাকন মাৰি দিওঁ কাৰণে পটককৈ সিজে সোনকালে সিজে হৈ বেছি নালাগে তো সেয়াই ইমানেই মই এনেকৈ এতিয়া বৰ্তমান খুৱাই আছোঁ এইটো মগেৰে 3টা গাহৰিটো গতিকে এইটো মগেৰে মই আপোনাৰ বেছি লওঁ 5 মগমান লওঁ তাৰপিছত বাকী আকৌ কিনা দানা কেইটামানো মিলাই দিওঁ এইটো ফিনিচাৰ দি আছোঁ গডৰেজৰ এইটো মই ইয়াত অলপমান মই মানে মিলাই দিম মই ইয়াত টুগুৰিও দি দিছোঁ মানে টুগুৰি কেইটামান দিছোঁ তাৰপিছত ইয়াত শুকান মাছৰ এনেকৈ গুড়াবিলাক আনি ৰাখি থৈছিলোঁ তো ইয়াত বেছি নিদিওঁ অলপমান দিম শুকান মাছৰ গুড়া অলপ দিম এনেকৈ অকণমান সদায় দিয়ে আছোঁ আজি অলপমান দিম আনিব লাগিব নাইকিয়া হৈছেহি আৰু এতিয়া মই ফাৰ্মত আহি গ'লোঁ একদম পূৰা এয়া দেখিছে মানে মটৰটো একদম পূৰা ফিটিং কৰি ল'লোঁ দানা আনি ৰেডি কৰি ল'লোঁ এতিয়া ইয়াৰ অকণমান প্ৰব্লেম হৈছে লেণ্ডক্সটো কি হৈছে অকণমান ঢিলা হাগি আছে আজি 3-4 দিন হৈছে মই মেডিচিন দিছোঁ কিন্তু মানে কি হ'ল ঢিলা হাগি আছে মই তাক মেডিচিন এতিয়া এইটো দিছোঁ এইটো ইয়াক মানে এতিয়া কি হ'ল ইয়াৰ আধা কৰি পেলাই দি আছোঁ মানে এই লেট্ৰিনটো খুব ঢিলা হৈছে আৰু ইয়াৰ গ্ৰ'থটো মানে নাইকিয়া হৈ গৈছেগৈ বাকীকেইটা ঠিকে আছে মই এতিয়া এইখিনি চাফা কৰি লওঁ পূৰা একদম স্পীড আহে যে বঢ়িয়া লাগে আৰু চাফা কৰি পেলাই মানে একদম মোক পূৰা একদম চাফ চিকুণ হৈ ক্লিন আপ হৈ গ'ল দেখিছে একদম কি ধুনীয়া একদম চাফা হৈ গ'লগৈ ইয়াক দানাটো মানে অকণমান কমাই দিছোঁ মানে এই মেডিচিন হেৰিটো দৰৱটো মিলাই দিছোঁ যে সেইকাৰণে অকণমান তাক কমাই দিছোঁ সি খোৱা নাই কিন্তু একদম পূৰা ক্লিন কৰি দিছোঁ একদম ধুনীয়া হয় এইটো মেচিনেদি মানে চাফা কৰিলে একদম ধুনীয়া হৈ যায় সেইকাৰণে বহুত ভাল কিন্তু ছাৰ্ভিচো বহুত ধুনীয়া আছে ভাল লাগি আছে ছাৰ্ভিচো ধুনীয়া হৈ আছে একো প্ৰব্লেম পোৱা নাই এইটো মটৰটো তাৰপিছত তেনেকৈ ইয়াক মানে এতিয়া ডিভাইড কৰি দিলোঁ কাৰণ ই লেট্ৰিন শৌচটো ইয়াত ঢিলা হৈ আছিলেতো সেইকাৰণে মানে ইয়াক মানে অকণমান ছাইড কৰিব লগা হৈ গ'লগৈ বাকী সিফালে সিহঁত দুটা আছেই ইয়াক অকণমান ৱেট মানে চেহেৰাটো অলপ নাইকিয়া হৈ যোৱা নিচিনা হৈছেগৈ মানে খুব লেট্ৰিন কৰিছেতো 2-3 দিনকৈ ধৰি ঢিলা টিনি হাগি আছে গতিকে সেইখিনি চাব লাগিব মেডিচিন দিছোঁ বাৰু